নমস্কাৰ, এমাই ইনফো আছামলৈ সকলোকে স্বাগতম জনাইছোঁ। তো আজি আলোচনা কৰিম মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ নন ফাৰ্ম ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে। অৰ্থাৎ আপুনি যে বিজনেছ প্লান বনাব, তো আপোনাৰ বিজনেছ প্লানত আপুনি কেনেকৈ ফিল আপ কৰিব লাগে সেই বস্তুটো মই বিতংভাৱে আলোচনা কৰিম। তো নন ফাৰ্ম বিজনেছ প্লান অৰ্থাৎ আপুনি কি কৰিব, ফাৰ্মিং বিজনেছ নকৰে, যেনেকুৱা আপোনাৰ কাপোৰৰ দোকান আছে বা আপোনাৰ কিবা শ্বপ আছে, আপুনি কিবা নাৰ্চাৰী কৰিব বিচাৰিছে, তো সেই ক্ষেত্ৰত আপোনাৰ বিজনেছ প্লানটো হ'ব নন ফাৰ্ম বিজনেছ প্লান। তো নন ফাৰ্ম বিজনেছ প্লানৰ ভিতৰত ধৰক আপোনাৰ এটা সাধাৰণ দোকান আছে, তো আপুনি দোকানৰ ওপৰত এতিয়া বিজনেছ প্লানটো বনাব লাগে। তো বিজনেছ প্লানটো কেনেকৈ বনাব সেই ক্ষেত্ৰত মই আপোনালোকক সবিশেষ বিতংভাৱে মই জনাই দিম। তো চাওক, ইয়াতে MMUA অৰ্থাৎ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নন ফাৰ্ম বিজনেছ প্লান, বিজনেছ টাইপ ট্ৰেডিং, মেনুফেকচাৰিং এণ্ড ছাৰ্ভিচ। তাৰপিছত চাব কেটেগৰী, এতিয়া আপোনাৰ কোনটো ক্ষেত্ৰত ট্ৰেডিঙত হ'ব নে মেনুফেকচাৰিঙত হ'ব নে ছাৰ্ভিচত হ'ব। তো মই ট্ৰেডিঙতে কৰিম, অৰ্থাৎ জেনেৰেল ষ্ট'ৰ, মই জেনেৰেল ষ্ট'ৰ ইয়াতে লিখি দিম। তো আপোনালোকে ইয়াতে লিখি দিব জেনেৰেল ষ্ট'ৰ। তো ইয়াৰ পিছত আহিব নেম অফ দ্য মেম্বাৰ, অৰ্থাৎ মেম্বাৰ যিজনে অৰ্থাৎ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানত এপ্লিকেবল হয় তেখেতৰ নামটো লিখি দিব। তো ধৰি লওক এজনৰ নামটো ইয়াতে লিখি দিব জোনাকী। তো এনেকৈ জোনাকী লিখি দিব কেপিটেল লেটাৰত, জোনাকী ডেকা বুলি লিখি দিব। তাৰপিছত আপোনাৰ কণ্টেক্ট ডিটেইলছ, তো আপোনাৰ যিটো ফোন নম্বৰ হয় সেই ফোন নম্বৰটো লিখি দিব ইয়াতে, যাৰ যেনেকুৱা হয় সেই বস্তুটো লিখি দিব। তাৰপিছত SSC নেম এণ্ড কোড, অৰ্থাৎ গোটৰ নাম আৰু MIS কোডটো ইয়াতে লিখি দিব। ধৰক আপোনাৰ গোটৰ নাম কি হয়, হাবিলি, তো আপুনি ইয়াতে হাবিলি মহিলা SHG, তো আপোনাৰ কোডটো কি হয় সেই কোডটো ইয়াতে লিখি দিব। ধৰক কোডটো আপোনাৰ 1 2 3 4 5 6। তো ইয়াতে চাব পাৰি আছে BO এণ্ড CLF, তো আপোনাৰ BO আৰু CLFৰ নামটো লিখি দিব, যেনেকুৱা হয় সেই বস্তুটো ইয়াতে লিখি দিব। তাৰপিছত ইয়াতে ডিষ্ট্ৰিক্ট DMMU, তো আপোনাৰ ডিষ্ট্ৰিক্টটো কি হয় সেই ডিষ্ট্ৰিক্টটো ইয়াতে লিখি দিব। তো যাৰ যেনেকুৱা ডিষ্ট্ৰিক্টটোৰ নাম হয় ডিষ্ট্ৰিক্টটো লিখি দিব আপোনালোকে। তাৰপিছত ইয়াতে ব্লক, তো ব্লক যাৰ যেনেকুৱা হয় সেনেকৈ লিখি দিব। মই দেখাই দি আছোঁ আপোনালোকে সেই হিচাপতে তেনেকুৱাকৈ চাই চিতি লিখি দিব। তাৰপিছত ইয়াতে কাৰেণ্ট এনুৱেল ইনকাম এজ পাৰ ডেট, অৰ্থাৎ বৰ্তমান আপোনাৰ কাৰেণ্ট এনুৱেল ইনকাম কিমান, তো আপুনি সেই হিচাপতে লিখি দিব, যাৰ যেনেকুৱা হয় আপুনি সেই হিচাপতে লিখি দিব। তাৰপিছত ইণ্টাৰপ্ৰাইজ ষ্টেটাছ এক্সিষ্টিং ইষ্টাব্লিছড বিফৰ 12 মান্থ এজ এ নিউ, অৰ্থাৎ আপোনাৰ যদি 12 মাহৰ আগতে হয় তেনেহ'লে আপোনাৰ নতুন হ'ব, আৰু যদি আপোনাৰ 12 মাহ পাৰ হৈছে তেনেহ'লে আপোনাৰ এক্সিষ্টিং হ'ব। তো আপুনি সেই হিচাপত লিখি দিব। তো মোৰ বিজনেছটো আগৰে পৰাই আছে, তো ইয়াতে কি কৰিব, এক্সিষ্টিং বুলি লিখি দিব। তো এক্সিষ্টিং লিখাৰ পিছত ইয়াতে লিখি দিব। তাৰপিছত টাইপ অফ বিজনেছ এক্টিভিটি প্লান ফৰ প্লিজ মেনশ্যন দ্য বিজনেছ এক্টিভিটি, তো যাৰ যেনেকুৱা হয় সেই হিচাপতে লিখি দিব। তো মই লিখি দি আছোঁ। তাৰপিছত মাৰ্কেটিং এণ্ড চেলছ প্লান ইন 1 or 2 words, অৰ্থাৎ আপুনি মাৰ্কেটিং এণ্ড চেলছ কেনেকৈ কৰিব সেই ক্ষেত্ৰৰ কথা ইয়াতে উল্লেখ কৰিছে। তো আপোনাৰ মাৰ্কেটিং এণ্ড চেলছৰ ক্ষেত্ৰত আপুনি কি পদক্ষেপ গ্ৰহণ কৰে, এনে দিছে হাউ টু ইনফৰ্ম দ্য বিজনেছ এক্টিভিটি টু কাষ্টমাৰ, আপুনি কাষ্টমাৰক কেনেকৈ জনাব, হুৱেৰ টু চেল দ্য প্ৰডাক্ট, তো সেই বস্তুটো ইয়াতে লিখিব। এডভাৰটাইজমেণ্ট ভেনাৰ বা SSC মিটিং ASRLM ছাপোৰ্ট, তো আপুনি এডভাৰটাইজমেণ্ট কৰিব, ভেনাৰ বনাব আৰু আপোনাৰ গোটৰ মহিলাসকলক আপুনি নিজে জনাব। তাৰপিছত ক'ত কৰিব আপুনি বিজনেছটো, ক'ত কৰিব, প্ৰডাক্টটো চেল ক'ত কৰিব, মাৰ্কেট এৰিয়া, ৰিটেইল আউটলেটছ, ই-কমাৰ্চ প্লেটফৰ্ম, অৰ্থাৎ আপুনি অনলাইনতো কৰিব পাৰে। তাৰপিছত ফাইনেন্সিয়েল প্লান প্ৰজেক্ট বিজনেছ প্লান ফৰ 3 years, তো এতিয়া আপোনাৰ বিজনেছ প্লানৰ বিষয়ে ইয়াত কোৱা হৈছে। তো আপোনাৰ নিজৰ ফাণ্ডটো কিমান হ'ব আপুনি সেই হিচাপতে লিখি দিব, যাৰ যেনেকুৱাকৈ হয় আপুনি সেই হিচাপতে লিখি দিব। ইয়াতে ধৰি লওক 25,000 টকা আপোনাৰ নিজৰ ধন আছে। তাৰপিছত আপোনাৰ গোটৰ পৰা কিমানকৈ পোৱা হ'ব, তো আপুনি ধৰক গোটৰ পৰা আপোনাক দিয়া হ'ব 10,000 টকা, তো আপুনি ইয়াতে 10,000 টকা লিখি দিব। তাৰপিছত আপোনাৰ বেংক লোন কিমান আছে, যদি আপোনাৰ বেংক লোন আছে তেনেহ'লে আপুনি সেই বস্তুটো ইয়াতে লিখি দিব। ধৰি লওক আপোনাৰ বেংকৰ লোন 50,000 টকা আছে। আদাৰ পাৰফেক্ট, যদি আপোনালোকৰ আছে তেনেহ'লে আপোনালোকে লিখি দিব, যদি নাই তেনেহ'লে 0 দি দিব। তাৰপিছত টোটেল কিমান হ'ল আপোনাৰ সেই বস্তুটো চাব। তো ইয়াতে আপোনাৰ যাৰ যেনেকুৱা হয় আপুনি সেই হিচাপতে লিখি দিব। ইয়াতে টোটেল আহিল 85,000, তো মই সেই হিচাপতে আপোনালোকক দেখাই দি আছোঁ জাষ্ট এক্সাম্পল হিচাপত। তাৰপিছত এটা চাওক B নম্বৰ আহিছে ইয়াতে এক্সপেন্স ইন ৰ'জ, তো আপোনালোকৰ ফিক্স কেপিটেল ফাৰ্নিচাৰ এণ্ড ফিচাৰ্ছ লেণ্ড মেচিনাৰী এণ্ড বিল্ডিং, তো আপোনাৰ কিমান টোটেল খৰচ হ'ব সেই হিচাপতে আপুনি লিখি দিব লাগিব ইয়াতে। তো টোটেল ইয়াতে হ'ল আপোনাৰ 40,000, তো ইয়াতে 40,000 আপোনালোকে দি দিব। তাৰপিছত আপোনাৰ ৰ মেটেৰিয়েলছৰ কাৰণে কিমান গ'ল সেই বস্তুটো ইয়াতে লিখি দিব।
তাৰপিছত আপোনাৰ আদাৰ এক্সপেন্স, তো আপোনাৰ যদি আদাৰ এক্সপেন্স আছে তেনেহ'লে আপুনি লিখি দিব, যদি নাই তেনেহ'লে 0 দি দিব। তাৰপিছত ইয়াতে দিয়া আছে টোটেল কিমান হ'ল, এতিয়া আপুনি টোটেলটো মিলাব লাগিব। তো টোটেল আপোনাৰ 85,000 হ'ল ইয়াতে, তো আপুনি ইয়াতে 85,000 লিখি দিব। তো নাম্বাৰ চিত কোৱা হৈছে আপোনাৰ ইয়াতে চি গ্ৰ'থ প্ৰজেক্ট ইনকাম এজ পাৰ এনাম। তো ইয়াতে ৰেভিনিউ থ্ৰু ট্ৰেইনিং বিজনেছ, যিহেতু মোৰ নাই তো মই 0 দি দিছোঁ, আপোনালোকে দিব। ৰেভিনিউ থ্ৰু মেনুফেকচাৰিং এক্টিভিটি, মই কোনো মেনুফেকচাৰৰ লগত এক্টিভিটি নহয়, তো মই ইয়াতে 0 দি দিছোঁ। তাৰপিছত ৰেভিনিউ থ্ৰু ছাৰ্ভিচ অফাৰ, তো মোৰ অফাৰ আহিছে কিমান 90,000। তো আপোনাৰ যিমান অফাৰ আহে তো আপুনি সেই হিচাপতে ইয়াতে লিখি দিব। তাৰপিছত আদাৰ ইনকাম, যদি আপোনাৰ বেলেগ কোনো ইনকাম আছে ইয়াৰ বাহিৰে, তো আপুনি সেই বস্তুটো ইয়াতে লিখি দিব। তো আদাৰ ইনকামটো 25,000 হয়, তো মই ইয়াতে 25,000 দি দিছোঁ। তো এতিয়া আহিব চাওক, এতিয়া টোটেল আপোনাৰ হিচাপ কিমান হ'ল, আপুনি সেই হিচাপটো মিলাব লাগিব। তো ইয়াতে টোটেল নম্বৰ অফ চি টাৰ্ণ অভাৰ ইনকাম, তো টোটেল টাৰ্ণ অভাৰ ইনকাম কিমান হ'ল ইয়াতে আপুনি এই বস্তুটো মিলাব লাগিব। এতিয়া আপোনাৰ 90,000 আৰু হ'ল 25,000, তো আপোনাৰ 1,15,000, অৰ্থাৎ ইয়াতে সেই বস্তুটো লিখিব লাগিব 1,15,000, 1,15,000। তো 1,15,000ৰ পৰা আপোনাৰ কিমান ইয়াতে মাইনাছ হ'ব সেই বস্তুটো আপুনি হিচাপ কৰিব লাগিব। তো হিচাপ কৰি যিমান হয় আপোনাৰ সিমানেই হ'ব নেট প্ৰফিট। তো মই এই বস্তুটো আপোনালোকক দেখাই দি আছোঁ। তো ইয়াতে আপোনাৰ লিখিব লাগিব, ইয়াতে দি দিছে নেট প্ৰফিট ইনকাম এক্সপেন্স, তো আপোনাৰ ইন ৰ'জ, তো আপোনাৰ ডি ইজিকেল টু চি মাইনাছ, তো আপোনালোকৰ ডি কিমান আছে আৰু চি কিমান আছে আৰু বি কিমান আছে এইটো বস্তুটো চাব লাগিব। তো ইয়াতে মোৰ চি দিয়া আছে 1,50,000 আৰু আপোনাৰ বি দিয়া আছে 85,000। তো মই ইয়াতে সেই বস্তুটো মাইনাছ কৰি দিম, ইয়াতে 1,15,000 মাইনাছ 85,000। তো ইয়াৰ পৰা এইখিনি মাইনাছ কৰিলে কিমান থাকে আপুনি সেই হিচাপটো মিলাই দিলে হৈ যাব। তো মই হিচাপটো মই দেখাই দি আছোঁ কিমান আহে। তো ইয়াতে প্ৰফিটটো আহি যায় মোৰ 35,000। তো এই বস্তুটো আপোনাৰ হিচাপ কৰি ওলালে হ'ল। তো ইয়াতে মোৰ আহি যায় 35,000। তো ইয়াতে মই কি কৰিম, আপোনাৰ 35,000 প্লাছ আপোনাৰ পাৰ ইনকাম কিমান আপোনাৰ 40,000। তো আপুনি ইয়াতে 40,000টো লিখিব লাগিব। ইজিকেলটো আপোনাৰ কিমান হ'ল, এতিয়া আপোনাৰ 75,000 আপোনাৰ পাৰ ইনকাম, অৰ্থাৎ আপোনাৰ বছৰীয়া বাৰ্ষিক আয় হয়। তো এই হিচাপত আপুনি লিখিব লাগিব। তো আপোনাৰ বিজনেছটো যিহেতু আপুনি কি কৰিছিল জেনেৰেল ষ্ট'ৰৰ ওপৰত হৈছিল, তো আপোনাৰ জেনেৰেল ষ্ট'ৰত আপোনাৰ কি কেটেগৰীত পৰে সেই বস্তুটো আপুনি চাই আপোনাৰ জেনেৰেল ষ্ট'ৰ হিচাপটো আপুনি মিলাই দি দিব। তো এইটো আছিল আপোনাৰ বিজনেছ প্লান। তো নন ফাৰ্মৰ ওপৰত বিজনেছ প্লান আছিল। এই বস্তুটো আপোনালোকে এবাৰ ভালদৰে পঢ়ি ল'ব আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে লিখি ল'ব। তাৰপিছত ইয়াতে দিছে চাওক ছাবমিট বাই চাইন, অৰ্থাৎ যিজনে ছাবমিট কৰিব অৰ্থাৎ SSC মেম্বাৰ তেখেতৰ নামটো ইয়াতে লিখিব লাগিব। তাৰপিছত ইয়াতে তাৰ কণ্টেক্ট নাম্বাৰটো লিখিব লাগিব। তাৰপিছত ভেৰিফাই বা চাইন, অৰ্থাৎ ভেৰিফাই যে কৰিব তেখেতে ইয়াত কি কৰিব চাইন কৰিব, তেখেতৰ নামটো হ'ব আৰু তেখেতে ইয়াত ফোন নাম্বাৰটো লিখি দিব কণ্টেক্ট। আৰু এইটো আপোনাৰ সিহঁতে নিৰ্ভৰ কৰিব যে আপোনাৰ বস্তুটো এপ্ৰুভ নে ৰিজেক্ট, তো সেই বস্তুটো সিহঁতে চাব। তো এই ভিডিঅ'টোৰ মাজত ইমানখিনিয়ে আছিল। যদি আপোনালোকে ভিডিঅ'টো বুজি পাইছে বা ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।